Hello students, আজি আমি behavior of chromosome during meiosis মানে আমি already chromosome কথা চাই আছিলো sister chromatid কি হয় homologous chromosome কি হয় আমি এতিয়া inheritance কথা পঢ়োতে আমি chromosome কথা বহুত বেছি পঢ়িছো গতিকে তোমালোকে এতিয়া চাব লাগে যে chromosome কেনেকে ধৰণে behave কৰে during meiosis আৰু মই তোমালোকক suggest কৰিম যে তোমালোকে এই behavior টো class 11 ত তোমালোকে already পঢ়িছা গতিকে তাত তোমালোকে জানা মই ইয়াত তোমালোকক এটা জাস্ট ওভাৰভিউ নিচিনাকে দিছো মই গোটেই ডিটেইলছত তোমালোকক এতিয়া পঢ়াই থাকিলে এটো চেপ্টাৰৰ যিখিনি বস্তু আছে সেইখিনি আমাৰ থাকি যাব গতিকে আমি এইখিনি কি কৰিম এতিয়া জাস্ট বিহেভিয়াৰ অফ ক্ৰোমোজোম টো মই তোমালোকক জাস্ট অলপমান জনাই দিও ইয়াত প্ৰথমতে অকমান তোমালোকে জানি লোৱা লিখি লবা প্ৰথমতে যে স্পেশালাইজড টাইপ অফ সেল ডিভিজন হয় নহয় মিয়োসিস টো এটা স্পেশাল টাইপ অফ সেল ডিভিজন লিখি লবা specialized type of cell division which reduces chromosome number by half tat ki hoy jay chromosome number adha hoy jay tumaloke jana etu kotha which reduces the chromosome number by half তোমালোকে ইয়াৰ পৰা গম পাইছা যে ক্ৰোমোজোম নাম্বাৰটো কি হৈ যায় আধা হৈ যায় গতিকে এটো কেতিয়া হয় যেতিয়া গেমেটোজেনেসিস হয় প্লান্ট আৰু এনিমেল সেলৰ যেতিয়া গেমেটোজেনেসিস প্ৰসেস তোমালোকে পঢ়িছা তোমালোকৰ যদি ডাউট আছে হোৱাট ইজ গেমেটোজেনেসিস তেতিয়া হলে হেখিনি চাই লবা অলৰেডি তোমালোকে পাই আহিছা occurs during তোমালোকে যেটো তোমাৰ ফাৰ্স্ট চেপ্টাৰ আছিল ফাৰ্স্ট চেপ্টাৰত মই তোমালোকক গেমেটোজেনেসিস কি ধুনিয়াকে কৈছো গতিকে তাক চাই লবা গেমেটোজেনেসিস কি হয় যদি তাৰ পাছতো বুজি নোপোৱা ঠিক আছে মই দেখাই দিম বাৰু কিন্তু গেমেটোজেনেসিস অলৰেডি we have discussed occurs during gametogenesis in plant and animals genesis in plant and animal cells and animal cells গতিকে প্লান্ট আৰু এনিমেল সেলৰ যেতিয়া গেমেটোজেনেসিস হয় তেতিয়া এই মিয়োসিস প্ৰসেসটো হয় গেমেটোজেনেসিস মানে সিম্পলি ক'বলৈ গ'লে গেমেট ফৰ্মেশনৰ যেটো প্ৰসেস হেতুকে গেমেটোজেনেসিস বুলি কয় গতিকে গেমেট যেতিয়া ফৰ্ম হয় গেমেটত কি হয় যেটো আমাৰ নরমাল সেল থাকে যিবিলাক সোমাটিক সেলস থাকে সেই সোমাটিক সেলস বিলাকত ক্ৰোমোজোম নাম্বাৰ যিমান থাকে আমাৰ যিবিলাক সেক্স সেল থাকে যিবিলাক গেমেট থাকে সেইবিলাকত কি থাকে আধা থাকে তাত নাম্বাৰ অফ ক্ৰোমোজোম তাৰ আধা হৈ যায় গতিকে কি হ'ব লাগিব ৰিডাকশনাল ডিভিজন হ'ব লাগিব সেল ডিভিজনটো এনেকুৱা হ'ব লাগিব য'ত ক্ৰোমোজোম ৰিডিউস হয় গতিকে আমাৰ মাইটোসিছত ক্ৰোমোজোম নাম্বাৰ ৰিডিউস নহয় মিয়োসিছতে ৰিডিউস হয় গতিকে আমি ইয়াত কি পঢ়িম জাস্ট মিয়োসিছৰ কথা পঢ়িম ইয়াত কি হয় দুটা সিকোয়েন্সিয়াল সাইকেল হয় টু সিকোয়েন্সিয়াল সাইকেল এই সাইকেল কেইটা কি এটা হৈছে মিয়োসিস 1 and 2 মিয়োসিস 1 2 হৈছে ৰিডাকশনাল ডিভিজন আৰু মিয়োসিস 2 টো একচুয়ালি মাইটোসিছৰ নিচিনা গতিকে ইয়াত তোমালোকে চোৱা প্ৰথমতে দেখিছা মিয়োসিস 1 মিয়োসিস 1 টো প্ৰফেজ মেটাফেজ এনাফেজ টেলোফেজ এনেকে থাকে ইয়াত কি হয় যেটো মিয়োসিস 1 হয় মিয়োসিস 1 ত কি হয় ৰিডাকশনাল ডিভিজন হয় অৰ্থাৎ এটা ডিপ্লয়েড সেলৰ পৰা এটো ডিপ্লয়েড হয় সেলটো সেই ডিপ্লয়েড সেলটোৰ পৰা দুটা আমি কি পাও হ্যাপ্লয়েড সেল পাও এটা ডিপ্লয়েড সেলৰ পৰা আমি কি পাও দুটা হ্যাপ্লয়েড সেল পাও ইয়াত তোমালোকে দেখিছা এইকেটা হ্যাপ্লয়েড এটাৰ পৰা আমি দুটা পাইছো এটো হ'ব পাৰে নহলে এটো হ'ব পাৰে অৰ লিখিছে তাৰ মানে কি এই সাইডটো এটো সাইড যেটো দিছে এটো এটো হ'ব পাৰে নহলে এনেকে হ'ব পাৰে হেকাৰণ দেখাইছে আসলতে গতিকে তোমালোকে যে দেখিছা তো পসিবিলিটি দেখাইছে দুফালে দেখাইছে তো গতিকে তোমালোকৰ ইয়াতে y y r r এগিটা লৈ পেলে দেখাইছে সেই কাৰণে আমি ইমান ডিটেইলছত এতিয়া y y i r এনেকুৱা ধৰণৰ নাচালেও হ'ব তোমালোকে যে সিম্পলি জানি থোৱা যে এটা সেল যেটো ডিপ্লয়েড আছিল সেই ডিপ্লয়েড সেলটো ভাঙি পেলাই কি হৈ গল দুটা কিন্তু কি হল হ্যাপ্লয়েড ক্ৰোমোজোম নাম্বাৰ ৰিডিউস হৈ গল দেখিছা আগতে 4টা থকা নিচিনা লাগিছিল এতিয়া কি হৈ গল দুটা হৈ গল
গতিকে ক্ৰমোজম নাম্বাৰ কি হৈছে ৰিডিউস হৈছে কিন্তু ইয়াৰ পাছত আকৌ ইকুৱেশনাল ডিভিজন হয় ইকুৱেশনাল ডিভিজন মানে আমি প্ৰতিটোৰে পৰা দুটা দুটাকৈ পাইছো হেপ্লয়েড সেল দুটা পাইছো 4 মানে এটা এটা সেলৰ পৰা দুটাকে পালে টোটাল কেইটা হ'ব 4 হেপ্লয়েড মানে আমি এটা মিওসিস ডিভিজনৰ চাৰিটা হেপ্লয়েড সেল পাইছো আৰু ক্ৰমোজম নাম্বাৰ ৰিডিউস হৈ গৈছে সবতে গতিকে তোমালোকে দেখিছা ইয়াতে ক্ৰমোজম কেনেকৈ ৰিডিউস হৈ গৈছে গতিকে ইয়াত তোমালোকে কি দেখিছা যিবিলাক ক্ৰমোজম আছে সেই ক্ৰমোজম বিলাকৰ মাজত ক্ৰসিং ওভাৰ হয় ক্ৰসিং ওভাৰটো তোমালোকে ইয়াতে এতিয়া ধৰিব নোৱাৰিবা কিন্তু ক্ৰসিং ওভাৰত কেনেকুৱা হয় চাবা মই তোমালোকক দেখাইছো সিস্টাৰ ক্ৰমেটিড যেনেকৈ থাকে সিস্টাৰ ক্ৰমেটিড ধৰি ললো এইটো হৈ গৈছে এনেকুৱা আৰু এটা হল যেনিবা এনেকুৱা ইহঁতৰ মাজত যেতিয়া ক্ৰসিং ওভাৰ হ'ব প্ৰথমতেটো এনেকুৱা ধৰণৰ থাকিব X টাইপত থাকিলে এটো এটা হ'ব পাৰে আৰু এটো এটা বেলেগ তাত থকা জিনখিনি বেলেগ হ'ব পাৰে এটা যেতিয়া ক্ৰসিং ওভাৰ হ'ব তেতিয়া এই দুটা লগ লাগি যাব এনেকুৱা ধৰণৰ তোমালোকৰ লগ লাগি যাব লগ লাগি যোৱা মানে কি এইখিনিতে ক্ৰস হৈছে এটো ক্যাৰেক্টাৰ এনেকুৱা আছিলে এটো ক্যাৰেক্টাৰ এনেকুৱা আছিলে এটো গতিকে যেতিয়া ক্ৰস হ'ব তাৰ পাছত কি হৈ গ'ল এটো কি ফৰ্ম হ'ব চাবা আৰু এটো কি ফৰ্ম হ'ব এতিয়া চাবা এটো এনেকুৱা এফালে ঠিকে থাকিলে আৰু এটো আধাৰ পৰা আমি এনেকে ড্ৰ কৰিলো আৰু এটোত কি হ'ব অলপ ক্যাৰেক্টাৰ গুচি গ'ল সেই কাৰণেহে আমি আসলতে কি পাওঁ এই যে মিওসিস হৈছে তাৰ মানে কি ক্যাৰেক্টাৰিস্টিক্স বিলাক এটা জেনাৰেশনৰ পৰা এটা জেনাৰেশনলে যায় কেনেকে যায় এই যে এতিয়া ক্ৰমোজম বিলাক ড্ৰ কৰিছো ইয়াত কি আছিলে জিন আছিলে জিন বিলাক যিবিলাক আছিলে সেই জিনটো কি হয় আসলতে ইয়াত তোমালোকে সোৱা যদি ৰবা এক সেকেন্ড মই দেখাইছো ইয়াত যিবিলাক জিন আছিলে সেইবিলাক জিনবোৰ ইয়াতে এনেকে আচকে থাকে ইয়াত তোমালোকে দেখিছা আচডাল দেখাইছে ইয়াতে এটা জিন আহিছে ইয়াত এটা জিন আহিছে বেলেগ বেলেগ জিন সব গতিকে এই যে ইয়ালে আহিলে এই ক্যাৰেক্টাৰখিনি অলপমান ক্যাৰেক্টাৰ ইয়ালে গ'ল অলপমান ইয়ালে আহিলে তাৰ মানে এইটো কয় ক্ৰসিং ওভাৰ বুলি কোৱা হয় ক্ৰসিং ওভাৰ আৰু ক্ৰসিং ওভাৰত কি হয় ৰিকম্বিনেশন প্ৰসেসটো হয় তোমালোকক জাস্ট বুজিবৰ কাৰণে এইখিনি বস্তু মই দেখাইছো তোমালোকে ক্লাস 11 পৰা ভালকৈ চাবা ক্ৰসিং ওভাৰ কেনেকে হয় ৰিকম্বিনেশন কেনেকে হয় তাত তোমালোকে এইখিনি বস্তু পঢ়িলে বেছি ভালকৈ বুজি পাবা ইয়াত মই সিম্পলি দেখাইছো যে ক্যাৰেক্টাৰ বিলাক কেনেকে ট্ৰান্সমিট হয় কেনেকে ক্ৰমোজম বিলাকে বিহেভ কৰে মই হেতু দেখালো প্ৰথমতে এটা ডিপ্লয়েড সেল আছিলে সেই ডিপ্লয়েড সেলটোৰ পৰা কি হল আমি দুটা হেপ্লয়েড পাইছিলো সেই দুটা হেপ্লয়েডৰ পৰা আকৌ ইকুৱেশনাল ডিভিজন হৈ পালে আমি কেটা পালো টোটাল চাৰিটা হেপ্লয়েড সেল আমি পালো গতিকে এই ধৰণে হ'ব পাৰে তোমালোকে ইয়াত দেখিছা নীলা নীলা এনেকুৱা ধৰণৰ ক্ৰমোজম কেটা আছে ইয়াত কিন্তু ৰঙা নীলা মিক্স হৈ পেলাই আছে মানে কি হ'ব পাৰে অপচন দুটা দিছে যে এটোৰ পৰা আমি এনেকুৱা ধৰণে পাব পাৰো নহলে আমি এনেকুৱা ধৰণে পাব পাৰো সেই কাৰণে আসলতে এনেকে দেখাইছে অৰ্থাৎ ক্যাৰেক্টাৰ বিলাক যেটো আছিলে সেই ক্যাৰেক্টাৰখিনি মিক্স হৈ পেলাই অলপ বেলেগ বেলেগ ক্যাৰেক্টাৰ ফৰ্ম হৈছে যেতিয়ালৈকে মানে সিহঁতৰ হেপ্লয়েড সেল চাৰিটা পালে সেই কাৰণে কি হয় মাক দেউতাকৰ কিছুমান ক্যাৰেক্টাৰ লৰা ছোৱালীলে যায় আৰু লৰা ছোৱালীৰ গাত কিছুমান ক্যাৰেক্টাৰ আহিবও পাৰে আৰু কিছুমান নাহিবও পাৰে গতিকে হেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰ বিলাক যে ট্ৰান্সমিট হয় এইবিলাক আমি ক্ৰমোজমৰ পৰা গম পাব পাৰো ইয়াৰ পাছত আমি চাব লাগে ক্ৰমোজমেল থিওৰি অফ ইনহেৰিটেন্স ক্ৰমোজমেল থিওৰিটো কি ইনহেৰিটেন্সৰ এটো এটা তোমাৰ মানে কেনেকে জেনেটিক মেটেৰিয়েল বিলাক কেৰি কৰি আহে ক্ৰমোজমৰ সহায়তে জেনেটিক মেটেৰিয়েল খিনি আহে গতিকে এটো এটা ফান্ডামেন্টাল থিওৰি অফ জেনেটিক্স বুলি আমি ক'ব পাৰো জেনেটিক্স আমি ষ্টাডি কৰিলে আমি ক্ৰমোজমেল থিওৰি খিনি পঢ়িবই লাগিব উইদাউট ক্ৰমোজম বা উইদাউট দ্য ডিসকাশন অফ দ্য ক্ৰমোজম এন্ড ইটস বিহেভিয়াৰ উই ক্যানট ফাৰ্দাৰ প্ৰসিড টু জেনেটিক্স তুমি জানিবলে হলে এই ইনহেৰিটেন্সৰ লগত ৰিলেটেড ক্ৰমোজমৰ বিহেভিয়াৰ বিলাক আমি জানিব লাগিব গতিকে তোমালোকে লিখিবা যে this is the fundamental theory of genetics to identify fundamental theory of genetics to identify chromosomes as carrier of genetic material
এতিয়া তোমালোকে ইয়াৰ পৰা চোৱা কি কৈছে ফান্ডামেন্টাল থিওৰি অফ জেনেটিক্স টু আইডেন্টিফাই দ্য ক্ৰমোজোমছ এজ কেৰিয়াৰ অফ জেনেটিক মেটেৰিয়েল জেনেটিক মেটেৰিয়েল মানে জিন বিলাকৰ কথা কৈছে জিন বিলাক যেতিয়া কেৰি কৰে কিহে কেৰি কৰিছে ক্ৰমোজোমে কেৰি কৰিছে ক্ৰমোজোমৰ মাজত ইন্টাৰেকশন হৈছে ৰিকম্বিনেশন হৈছে তেতিয়া কি হৈছে জিন বিলাক আহিছে ইটো ক্ৰমোজোমৰ পৰা ইটো ক্ৰমোজোমলৈ জিন আহিছে ক্যাৰেক্টাৰখিনি আহিছে ক্যাৰেক্টাৰ মানে জেনেটিক মেটেৰিয়েলখিনি গতিকে এই ফান্ডামেন্টাল থিওৰি অফ জেনেটিক্স যেতিয়া আমি ডিসকাস কৰো এই ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্স ইজ দ্য ফান্ডামেন্টাল থিওৰি অফ জেনেটিক্স আৰু ই কি ডিটাৰমাইন কৰে যে ক্ৰমোজোম বিলাকে কেনেকে কেৰিয়াৰ হিচাপে কাম কৰে জেনেটিক মেটেৰিয়েলৰ সেইটো কথা আমি ইয়াৰ পৰা গম পাওঁ আৰু ইয়াক কি বুলি কয় জানানে ইয়াৰ লগত ৰিলেটেড কিছুমান সাইন্টিষ্টৰ নামৰ সহায়ত আচলতে নামটো দিয়া হৈছে টাৰ্মড এজ ব'ভেৰী Sutton chromosome theory সেই বুলি কোৱা হয় আচলতে তাৰ পাছত pairing and separation of a pair of chromosomes would lead to the লিখি লোৱা প্ৰথমতে মই কৈ আছো would lead to the segregation of a pair of Mendelian factors Mendelian factor মানে কি জিন বিলাকে Mendelian factor বুলি কোৱা হয় ফ্যাক্টৰ নাম দিছিলে আসলতে প্ৰথমতে they carried মানে প্ৰথমতে ভাবিছিল যে কিবা এটা ফ্যাক্টৰ কেৰি হৈ আহে এটা কি কৈছে pairing and separation of a pair of chromosome would lead to the segregation of a pair of Mendelian factor মানে এই যে pairing হয় প্ৰথমতে আমি চাইছো যে ইয়াতে pairing হৈছে প্ৰথমতে pairing হ'ল তাৰ পাছত আকৌ segregation হ'ল সেই pairing আৰু segregationত কি হৈছে আসলতে প্ৰথমতে pairing হৈছে দেখিছা pairing হওঁতে জিন বিলাক ওচৰলে আহিছে segregation হওঁতে pairing হ'ল pairing হোৱাৰ পাছত সিহঁতৰ recombination হ'ল সিহঁতৰ ক্ৰসিং অভাৰ হওঁতে কি হ'ল এই জিন বিলাক ইয়াৰ কিছুমান জিন ইয়ালে গ'ল ইয়াৰ কিছুমান ক্যাৰেক্টাৰ ইয়ালে আহিলে গতিকে সিহঁতৰ মাজত ৰিকম্বিনেশন কিছুমান হ'ল গতিকে আকৌ তাৰ পাছত সিহঁতি কি হৈ গৈছে সেপাৰেট হৈ গৈছে সেগ্ৰিগেট হৈ গৈছে এবাৰ পেয়াৰিং হৈ যোৱাৰ পাছত সিহঁতি আকৌ সেগ্ৰিগেট হৈছে ইয়াত তোমালোকে দেখিছা চাৰিটা বেলেগ বেলেগ পাইছো গতিকে সেই সেগ্ৰিগেশনটো যে হৈছে that this would lead to the segregation of a pair of Mendelian factor they carried মানে ইয়াতে কি হৈ যায় সেই জিন বিলাকৰো সেগ্ৰিগেশন হৈ গৈছে জিন বিলাকো মানে কি হৈছে ইটোৰ পৰা সিটোলে গৈছে গতিকে ক্যাৰেক্টাৰ বিলাকৰ ট্ৰান্সমিট হৈছে সেই কথাষাৰ বুজোৱা হৈছে এটা আমি ইয়াৰ এক্সপেৰিমেন্টাল ভেৰিফিকেশনটা চাব লাগে আৰু এক্সপেৰিমেন্টাল ভেৰিফিকেশনৰ কাৰণে আমি জানিব লাগিব যে কেনেকে এক্সপেৰিমেন্টাল ভেৰিফিকেশন কৰিছিলে যেনেকৈ আমি কি পঢ়িলো ইয়াৰ আগতে মেন্ডেলৰ এক্সপেৰিমেন্ট পঢ়িছো মেন্ডেলৰ এক্সপেৰিমেন্ট বিলাক এনেকুৱা নহয় যে একেবাৰে ভুলো আছিলে গতিকে মেন্ডেলৰ এক্সপেৰিমেন্ট বিলাক লেটাৰ অন হেবিলাক যেতিয়া ট্ৰু বুলি প্ৰুফ হৈছিলে আৰু তাৰ মাজে মাজে কিছুমান কাৰেকশন কৰিব লগাও আছিলে কাৰণ তাত কিছুমান এনেকুৱা নহয় যে কমপ্লিটলি 100% কাৰেক্ট আছিলে গতিকে তাৰ কিছুমান মডিফিকেশন হ'ল যিবিলাক তোমালোকে গম পালা কোডমিনেন্সৰ কথা আহিলে ইনকমপ্লিট ডমিনেন্সৰ কথা আহিলে গতিকে কিন্তু মেন্ডেলৰ থিওৰি বিলাক আমি আজি পঢ়ি আছো কেলে কাৰণ সেই থিওৰি বিলাক আমি কমপ্লিটলি নেগলেক্টটো কৰিব নোৱাৰো আৰু সেইবিলাক প্ৰুফ কেনেকে হৈছিলে কাৰণ মেন্ডেলে এক্সপেৰিমেন্ট কৰি চাইছিলে তেনেকৈ ক্ৰমোজোমেল থিওৰি অফ ইনহেৰিটেন্সটো কি কৰিছে এক্সপেৰিমেন্টাল ভেৰিফিকেশন ইয়াৰো আছে নহলে আমি এটা থিওৰি এনেই পঢ়িবলৈ আমাক সায়েন্সে নিদিয়ে গতিকে আমি এই থিওৰিটো এক্সপেৰিমেন্টাল ভেৰিফিকেশনৰ কথা পঢ়োতে আমি চাব লাগিব এজন সাইন্টিষ্টৰ কথা আহে সেইজন হৈছে থমাস মৰ্গান নামৰ এজন সাইন্টিষ্ট আছে তেওঁ কি পাৰফৰ্ম কৰিছিলে experiments with fruit fly যেনেকে আমাৰ গ্ৰেগৰ মেন্ডেলে প্ৰথমতে কি কৰিলে
কিহৰ লগত এক্সপেৰিমেণ্ট কৰিছিলে পি প্লান্টৰ লগত আৰু পি প্লান্টৰ লগত এক্সপেৰিমেণ্ট কৰাৰো কিছুমান কি আছিলে ৰিজন আছিলে পাৰ্টিকুলাৰ কিছুমান ৰিজনৰ কাৰণেহে একচুৱেলি তেওঁ কি কৰিছিলে পি প্লান্টৰ লগত এক্সপেৰিমেণ্ট কৰিছিলে ঠিক তেনেকৈ আমাৰ এজন সাইন্টিষ্ট এবাৰ থমাস মৰ্গানে আকৌ কিহৰ লগত এক্সপেৰিমেণ্ট কৰিছে ফ্ৰুট ফ্লাই বিলাকৰ লগত এক্সপেৰিমেণ্ট কৰিছে গতিকে ইয়াত আমি এতিয়া চাব লাগে ফ্ৰুট ফ্লাই কি বুলি কয় জানানে নামটো হৈছে ইয়াক ড্ৰসোফিলা সাইন্টিফিক নেমটো হৈছে ড্ৰসোফিলা মেলানোগেষ্টাৰ গতিকে ড্ৰসোফিলা মেলানোগেষ্টাৰ ইয়াৰ লগত কি কৰিছিলে তেওঁ এক্সপেৰিমেণ্ট চলাইছিলে এতিয়া থমাস মৰ্গানৰ বিষয়ে আমি জানিব লাগিব অকমান তেওঁ কি বুলি কোৱা হয় জানানে তোমালোকে তেওঁ ফ্লাইমেন অফ জেনেটিক্স বুলি কোৱা হয় ফ্লাইমেন অফ জেনেটিক্স বুলিও কোৱা হয় মই লিখিছো বাৰু থমাস মৰ্গানৰ বিষয়ে অলপমান তোমালোকে ষ্টাৰ মাৰ্ক দি এটা লিখি থৈ দিবা যে থমাস মৰ্গানৰ বিষয়ে আমি অকমান জানি থোৱাটো ভাল যেনেকৈ আমি এতিয়া মেণ্ডেলৰ বিষয়ে বহুতখিনি আমি গম পালো তেনেকৈ থমাস মৰ্গানৰ বিষয়েও আমি জনাটো ভাল তেওঁ কি বুলি কোৱা হয় জানা ফাদাৰ অফ এক্সপেৰিমেণ্টেল জেনেটিক্স বুলি কোৱা হয় তেওঁৰ এক্সপেৰিমেণ্টছ বিলাক ইমানেই বেছি ফেমাছ আছিলে যে তেওঁ ফাদাৰ অফ এক্সপেৰিমেণ্টেল জেনেটিক্স বুলি কোৱা হয় তাৰ পাছত আহিলে ডিস্কভাৰী কি ডিস্কভাৰী কৰিছে এইকেইটা চাব লাগিব ইয়াৰ পাছৰ পেজত মই লিখিছো ডিস্কভাৰী অফ বুলি লিখিছো হা ডিস্কভাৰী অফ ফাৰ্ষ্ট অফ অল কি ডিস্কভাৰ কৰিছিলে লিংকেজ ইমান ডিস্কভাৰ কৰিছে তোমালোকে চালে আচৰিত হবা তাৰ পাছত আহিলে ক্ৰছিং অভাৰ লিংকেজ ডিস্কভাৰ কৰিলে তাৰ পাছত ক্ৰছিং অভাৰ ডিস্কভাৰ কৰিলে তাৰ পাছত আহিলে ছেক্স লিংকেজ ডিস্কভাৰ কৰিলে তাৰ পাছত ক্ৰিছ ক্ৰছ ইনহেৰিটেন্স তাৰ পাছত আহিলে লিংকেজ মেপছ তাৰ পাছত জিন্স মিউটেশন গতিকে এইখিনি তেওঁৰ ডিস্কভাৰী আছিলে লিংকেজৰ বিষয়ে তেওঁ কৰিছে তোমালোকে পাবা এইবিলাক বস্তুৰ বিষয়ে পিছত ক্ৰছিং অভাৰটো শুনিছাই ছেক্স লিংকেজ ক্ৰিছ ক্ৰছ ইনহেৰিটেন্স লিংকেজ মেপ জিন্স মিউটেশন এইবিলাক তেওঁ ডিস্কভাৰ কৰিছিলে তাৰ পাছত আৰু দুটামান পইণ্ট তেওঁৰ বিষয়ে মই তোমালোকক এইখিনিতে কাষতে লিখি দিছো তাত তোমালোকে তলত লিখিবা প্ৰপ'জ ক্ৰম'জম থিয়ৰী অফ লিংকেজ তেওঁ কি থিয়ৰী দিছিলে প্ৰপ'জ দ্য ক্ৰম'জম যিটো ক্ৰম'জমৰ লিংকেজৰ থিয়ৰী আছে সেই থিয়ৰীটো তেওঁ দিছিলে ক্ৰম'জম থিয়ৰী অফ লিংকেজ আৰু এটা কথা মই তোমালোকক কৈহে থলো গতিকে তোমালোকে লিখিও থৈ দিয়া অফেন কল্ড এজ তেওঁ কি বুলি কোৱা হয় ফ্লাইমেন অফ জেনেটিক্স অফেন কল্ড দ্য ফ্লাইমেন অফ জেনেটিক্স গতিকে এইখিনি হৈ গ'ল আমাৰ কাৰ বিষয়ে হ'ল থমাস মৰ্গানক আমি ফাদাৰ অফ এক্সপেৰিমেণ্টেল জেনেটিক্স বুলি পালো তাৰ পাছত তেওঁ কি ডিস্কভাৰী কৰিলে গম পালো আৰু তেওঁ কি বুলি কোৱা হয় ফ্লাইমেন অফ জেনেটিক্স বুলি কোৱা হয় ইয়াৰ পাছত আমি চাব লাগে এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যনত আমি কি ইউজ কৰিছিলো ড্ৰসোফিলা মেলানোগেষ্টাৰ কিয় ইউজ কৰা হয় যেনেকৈ আমি পি প্লান্ট ইউজ কৰিছিলো তেতিয়াহ'লে আমি পি প্লান্ট বিলাক ইউজ কৰাৰ কিছুমান ৰিজন আছিলে আমিতো আম গছ লোৱা নাই আমি কি লৈছো মটৰ গছ লৈছো মটৰ মাহৰ গছ লৈছে আমি লোৱা নাই গ্ৰেগৰ মেণ্ডেলে লৈছে কিন্তু তেওঁ লোৱাৰ এটা ৰিজন থাকিব লাগিব তেনেকৈ থমাস মৰ্গানে যে ড্ৰসোফিলা ল'লে তাৰ ৰিজনটোনো কি হোৱাই ড্ৰসোফিলা গতিকে তোমালোকে লিখিবা ইহঁতক কিয় লোৱা হয় জানানে দে কমপ্লিট দেয়াৰ লাইফ টাইমটো বহুত কম they complete their life cycle in just 2 weeks life cycle to সিহঁতৰ বা লাইফ যেটো স্পান সেই স্পানটো বহুত কম in just 2 weeks মানে দুটা উইকৰ ভিতৰত সিহঁতৰ নতুন এটা ক্ৰিয়েট হৈ মৰিও যায় গতিকে তোমাৰ কি হয় সিহঁতৰ কমপ্লিট লাইফ সাইকেলটো হ'বৰ কাৰণে বেছি দিন নালাগে আকৌ নতুন এটা ক্ৰিয়েট হ'ব পাৰে এভৰি 2 উইকছৰ পাছত এই এক্সপেৰিমেণ্টটো ৰিপিট হৈ থাকে গতিকে তেওঁৰ এক্সপেৰিমেণ্ট কৰিবলৈ সুবিধা হৈছিলে
তাৰ পাছত আৰু এটা পইণ্ট লিখা ইজিলি লেবৰেটৰীত গ্ৰ' কৰিব পাৰি যদি আমি ইজিলি বস্তুটো গ্ৰ' কৰিব নোৱাৰোঁ খেতি কৰোঁতেই হওক বা যিকোনো এটা অৰ্গেনিজিম আমি এতিয়া মানুহ এটা লেবৰেটৰীত ক্ৰিয়েট কৰিব নোৱাৰোঁ সেইটো মানে নট নোৱাৰোঁ বুলি কৈ দিব নোৱাৰি আজিকালি বহুত এটা এক্সপেৰিমেণ্ট কৰি কৰি আজিকালি বহুত মানে ডেভেলপড হৈছে কিন্তু সেইটো কিমান দূৰ মানে পচিবল হয় যিটো বস্তু কিন্তু এই ড্ৰছ'ফিলাৰ ক্ষেত্ৰত কিন্তু পচিবল হয় সেইকাৰণে ইয়াক লিখিব পাৰি যে could be easily grown in laboratory laboratory তাক কি কৰিব পাৰি easily grow কৰিব পাৰি গতিকে সেইটো এটা এডভান্টেজ তাৰ পাছত easily distinguishable male and female মেল আৰু ফিমেল বিলাক কিন্তু easily distinguish কৰিব পাৰি আৰু এনেও ফ্লাইজ বিলাকৰ ক্ষেত্ৰত distinguish কৰিবলৈ ভাল এতিয়া তোমালোকে শুনিছা চাগে মেলেৰিয়া কথা শুনিছা মেলেৰিয়া কিহৰ পৰা হয় জানানে মেলেৰিয়াৰ যিটো মাইক্ৰ অৰ্গেনিজিম কেৰি কৰে সেই মাইক্ৰ অৰ্গেনিজিম কেৰি কৰা যিটো কেৰিয়াৰ সেই কেৰিয়াৰটো হৈছে ফিমেল এন'ফিলিছ যিটো মহে কেৰি কৰে সেইটো ফিমেল মহটোৱে কেৰি কৰে যিটো মেল থাকে সি কেৰি নকৰে মহৰ পৰা মেলেৰিয়া হয় বুলি আমি জানো সেইটো একচুৱেলি কেৰিয়াৰ হয় আৰু সিহঁতৰ মেল ফিমেল দুটা থাকে আৰু ফিমেলটোৱেহে একচুৱেলি কেৰি কৰে গতিকে এনেকৈ এই ফ্লাইবিলাকৰো কি আছে ফ্ৰুইট ফ্লাইৰো ইজিলি ডিষ্টিংগুইশেবল মেল এণ্ড ফিমেল ফ্লাই থাকে সিহঁতৰ মেল ফ্লাইও বেলেগ আৰু ফিমেল ফ্লাইও দেখিবলৈ বেলেগ সিহঁতৰ যিবিলাক ফিমেল থাকে ফিমেলবিলাকৰ কেনেকুৱা হয় কেৰেক্টাৰিষ্টিক্স দেখাত ফিমেল আৰু মেল অলপ বেলেগ ধৰণৰ হয় সিহঁতৰ কি থাকে জানানে পইণ্টেড এবডমেন মানে পেটৰ যিটো পৰ্চন এইটো কথা কৈছে এই পইণ্টেড হয় এনেকুৱা ধৰণৰ হ'ব আৰু ফ্লাইবোৰটো জানা আৰু কেনেকুৱা টাইপৰ হয় তেনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ হ'ব মই জাষ্ট ৰাফলি দেখাইছোঁ আৰু ইহঁতৰ এনেকুৱা ষ্ট্ৰাকচাৰ কিছুমান থাকে আৰু এইবিলাক হেৰি থাকিব সিহঁতৰ ভৰি নিচিনা থাকিব কিন্তু যিটো এবডমেন পৰ্চন এইটো পৰ্চনটো কি থাকে ইহঁতৰ খুব পইণ্টেড দেখিছা তোমালোকে পইণ্টেড আৰু ইহঁতৰ কি থাকে জানানে মেইলবিলাকৰ ক্ষেত্ৰত কি হয় সিহঁতৰ এবডমেনটো কেনেকুৱা ব্লাণ্ট এবডমেন ব্লাণ্ট মানে চেপেটা হ'ব ইয়াত চোৱা এনেকুৱা টাইপ এনেকুৱা ধৰণৰ আৰু মানে বিটো থাকিব নহয় এনেকুৱা ফ্লাইটো আৰু ইহঁতৰ যিবিলাক ষ্টিং থাকে এইবিলাকত কি থাকে ছেক্স কমছ থাকে মেইলৰ ক্ষেত্ৰত ছেক্স কমছ প্ৰেজেণ্ট মানে ফণী নিচিনা এটা পৰ্চন থাকে সিহঁতৰ থাকিব এই শুংবিলাকত তোমাৰ এনেকৈ কম লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকে যিটো একচুৱেলি এটেক কৰিবলৈ কাৰণে বা বেলেগ কিবা ব্যৱহাৰ কৰিব পাৰে কিন্তু ফিমেলবিলাকৰ কি থাকে ছেক্স কমছ এবচেণ্ট ইয়াত কিন্তু একো ছেক্স কমছ নাথাকে এবচেণ্ট ঠিক আছে গতিকে মেল আৰু ফিমেল ডিষ্টিংগুইছ কৰিবলৈ একো অসুবিধা নাই কাৰণ তলৰটো পইণ্টেড হয় এবডমেন পৰ্চনটো আৰু ফিমেলৰ ক্ষেত্ৰত পইণ্টেড হ'ব আৰু মেইলৰ ক্ষেত্ৰত কি হ'ব ব্লাণ্ট হ'ব তাৰপাছত আৰু এটা কথা থাকিব ইয়াতে লাৰ্জ নাম্বাৰ অফ কণ্ট্ৰাষ্টিং ট্ৰেইটছ সেইটো এটা ইম্পৰ্টেণ্ট তোমালোকে আগতেও পাইছিলা যে পি প্লাণ্টৰ ক্ষেত্ৰত আমি কি পাইছোঁ লাৰ্জ নাম্বাৰ অফ কণ্ট্ৰাষ্টিং ট্ৰেইট আমি পি প্লাণ্টৰ ক্ষেত্ৰতো পাইছিলোঁ হয় নহয় তাত আমি ঢেৰ ট্ৰেইটৰ কথা পঢ়িছিলোঁ পি প্লাণ্টৰ কালাৰৰ কথা পাইছিলোঁ সিহঁতৰ যিবিলাক গুটি থাকে গুটিৰ কালাৰৰ কথা পাইছিলোঁ শ্বেপ পাইছিলোঁ আমি ঢেৰ কিবা কিবি কণ্ট্ৰাষ্টিং ট্ৰেইট কিছুমান পাইছোঁ বেলেগ বেলেগ ট্ৰেইট গতিকে ইহঁতৰো তেনেকৈ কণ্ট্ৰাষ্টিং ট্ৰেইট ঢেৰ থাকে যেনেকৈ বডি কালাৰ বেলেগ বেলেগ থাকে তাৰপাছত আই কালাৰ এইটো এটা কণ্ট্ৰাষ্টিং ট্ৰেইট চবৰে বেলেগ বেলেগ থাকে তাৰপাছত উইংৰ যিটো শ্বেপ উইং শ্বেপটো বেলেগ বেলেগ থাকে উইং শ্বেপ গতিকে এইবিলাক হৈছে কণ্ট্ৰাষ্টিং ট্ৰেইটছ তাৰপিছত আৰু এটা আছে লাৰ্জ নাম্বাৰ অফ ফ্লাইজ আৰ প্ৰডিউচড উইথ ওৱান মেটিং এইটো এটা কিন্তু বেনিফিট বুলিয়ে ক'ব লাগিব মানে এটা মেটিং প্ৰচেছত মানে যেতিয়া ৰিপ্ৰডাকশ্যন হয় সিহঁতৰ তেতিয়াহ'লে কি হয় ফ্লাইজৰ প্ৰডাকশ্যনটো বহুত বেছি হয় মানে এতিয়া আমি যেতিয়া মানুহৰ ডেলিভাৰীৰ কথা শুনো সাধাৰণতে আমাৰ কি হয় এটা বেবী ওৱান টাইম এই বেবী ওৱান টাইম তেনেকেই হয় কিন্তু কিছুমান টুইনছ হ'ব পাৰে ট্ৰিপলেটছ হয় আজিকালি বা মেক্সিমাম তোমালোকে 4লৈকে শুনিব পাৰা হয়তো কিন্তু বেবিজবিলাক আমাৰ একেলগে বহুত হৈছে বুলি তেনেকুৱা নহয় তেনেকৈ বহুত এনিমেলছৰ ক্ষেত্ৰতো নহয় কিন্তু ফ্লাইজবিলাকৰ ক্ষেত্ৰত কি হয় লাৰ্জ নাম্বাৰ অফ ফ্লাইজ আৰ প্ৰডিউচড ইন ওৱান মেটিং এটা মেটিঙতে মেটিং মানে তোমাৰ যিটো ৰিপ্ৰডাকশ্যন প্ৰচেছ সেই আৰ প্ৰডিউচিং নহ'ব প্ৰডিউচড হ'ব আৰ প্ৰডিউচড উইথ ওৱান মেটিং
গতিকে তাত কি হয় যদি আমি এটা ফ্লাই যদি আমি ষ্টাডি কৰিবলৈ কিবা এটা অসুবিধা হ'ল নেক্সট ফ্লাই কেন বি ষ্টাডিড ইজিলি সেইটো এটা আৰু ইহঁতৰ কি থাকে জানানে আমাৰ এতিয়া হিউমেনৰ ক্ৰমোজম নাম্বাৰ কিমান আমাৰ 46 ক্ৰমোজম থাকে যদি 46 ক্ৰমোজম হিউমেন বডিত থাকে গতিকে 46টা ক্ৰমোজম ডিসকাস কৰাটো বা ষ্টাডি কৰাটো that is not so easy আৰু বাৰে বাৰে ডিসকাস কৰি থকাটো আৰু টাফ গতিকে ইহঁতৰ কিন্তু কি হয় জানানে having only 4 pairs of chromosome চাৰিটাহে পেয়াৰ থাকে গতিকে চাৰিটা পেয়াৰ অফ ক্ৰমোজম ষ্টাডি কৰাটো ইমানটা কমপ্লিকেটেড নহয় 4 pairs of chromosomes ইয়াৰে তিনিটা পেয়াৰ কি হয় 3 পেয়াৰ ইয়াৰ তিনিটা পেয়াৰ অটোজোম হ'ব আৰু এটা পেয়াৰ কি হ'ব 3 pairs are autosome আৰু তাৰে এটা পেয়াৰ কি হ'ব 1 pair is the sex chromosome 1 pair is sex chromosome গতিকে আমি কি গম পালো ড্ৰসোফিলা কিহৰ কাৰণে ইউজ কৰা হয় তাৰ লাইফ সাইকেলটো বহুত কম ইজিলি ল্যাবৰেটৰীত গ্ৰো কৰিব পাৰি মেল আৰু ফিমেল ইজিলি ডিস্টিংগুইশেবল তাৰ পাছত কন্ট্ৰাস্টিং ট্ৰেট থাকে বহুত তাৰ পাছত লাৰ্জ নাম্বাৰ অফ flies are produced during one reproductive cycle তাৰ পাছত 4 pairs of chromosome are present গতিকে এইখিনি ৰিজনৰ কাৰণে কি ইউজ কৰা হয় ড্ৰসোফিলা ইউজ কৰা হয় গতিকে এইখিনিলৈকে তোমালোকৰ যদি কিবা ডাউট আছে মোক সুধিবা